নমস্কাৰ ককচালে স্বাগতম মই শ্ৰাৱণী দেৱী আকৌ লৈ আনিছো কিছু নতুন পাঠ কি আজি আনিছো দশমমান শ্ৰেণীৰ ভূগোলৰ প্ৰথম পাঠ কি অৰ্থনৈতিক ভূগোল বিষয়বস্তুৰ সম্পদ আৰু ইয়াৰে 7 নম্বৰ অংক আমি যে প্ৰশ্ন উত্তৰবিলাক যে কৰি আছিলো আজি কি হ'ব শেষৰ অংকৰ প্ৰশ্ন উত্তৰবিলাক এতিয়া আমি যিমান বিলাক প্ৰশ্ন উত্তৰ পাঠত পাইছো সেইবিলাক আমি কি কৰিলো অনুশীলনীৰ প্ৰশ্ন উত্তৰবিলাক কৰিলো কিন্তু তাৰ উপৰিও কিন্তু প্ৰয়োজন আছে কি প্ৰয়োজন আছে তোমালোকে লেসনটো বহুত ভালকে পঢ়ি তোমালোকৰ মনত যিমান বিলাক প্ৰশ্ন আহে সেই প্ৰশ্নবিলাক এটা সৰু বহি কৰিবা আৰু সেই বহিত কি কৰিবা প্ৰশ্নবিলাক লিখি যাবা নিজৰ মনত অহা প্ৰতিটো প্ৰশ্ন যেতিয়া তোমালোকে লিখি যাবা তেতিয়া পাঠটো তোমালোকে একদম সৰসৰীয়াকে মনতো থাকিব আৰু পৰীক্ষাত যি প্ৰশ্ন নাহে তাকে উত্তৰ কৰিব পাৰিবা গতিকে পঢ়া সদায় নিয়ম যেহেতু তোমালোকে ক্লাছ 10 পাইছা তে তোমালোকৰ নিয়ম হ'ল যে এটা শৰ্ট কোৱেশ্চন এটা বহি বনাই লবা আৰু পাঠটো পঢ়ি যাওতে তোমাৰ মনত যিটো প্ৰশ্নই আহে সেই প্ৰশ্নটোৱে লিখি উলিয়াবা এতিয়া চাওচোন অনুশীলনীৰ বাকি প্ৰশ্নবিলাক কি আছে সম্পদ আৰু সম্পত্তি কি কৰিবলৈ দিছে পাৰ্থক্য লিখিবলৈ দিছে মনত আছে নে পাৰ্থক্য কেনেকৈ লিখে আমি তো আগতে এটা পাৰ্থক্য লিখিছো ন তেনেকৈ আমি কি কৰিম পাৰ্থক্য লিখিম তো পাৰ্থক্যত আমি কি কৰিম আমি দুটা ভাগ কৰিম যে ইয়াৰ সম্পদ আৰু সম্পত্তি কৰিব দিছে গতিকে আমি কি কৰিম এফালে সম্পদ লিখিলো এফালে সম্পত্তি লিখিলো তাৰপিছত দুটাৰে কি লিখিম যে সিহঁতৰ যিবিলাক বৈশিষ্ট্য যিবিলাক বৈশিষ্ট্যৰ সহায়ত আমি দুইটাৰ পাৰ্থক্য উলিয়াব পাৰো সেই বৈশিষ্ট্যবিলাক লিখি উলিয়াম এতিয়া সম্পদ সকলো জীৱৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সম্পত্তি ৰাজহ যোগান বা অৱলম্বনৰ উৎস যে সকলো জীৱ বুলি কোৱাৰ লগে জীৱ আমাৰ মানুহ এইবিলাকৰ যিমান দৈনন্দিন প্ৰয়োজনীয় সকলোবোৰ বস্তু যি কি হয় আমি জানো যে সম্পদ হ'ব লাগিলে কি থাকিব লাগিব ইয়াৰ ব্যৱহাৰযোগ্যতা থাকিব লাগিব ইয়াৰ উপযোগিতা থাকিব লাগিব গতিকে প্ৰকৃতিৰ পৰা আহৰণ কৰা প্ৰতিটো বস্তু যিয়ে আমাৰ কি কৰে দৈনন্দিন জীৱনত সহায় কৰে সেইবিলাক সম্পত্তিও হ'ব পাৰে ৰাজহ যোগান বা যি কোনো বস্তুৱে হ'ব পাৰে সেই গোটেইবিলাক কি হ'ব সম্পদ হ'ব আৰু সম্পত্তি কি বিনিময় মূল্য বা দৰ থকা যিকোনো বস্তু সম্পত্তি হ'ল যাক আমি কি কৰিব পাৰো বিনিময় কৰিব পাৰো যাৰ আমি কি কৰিব পাৰো মূল্য নিৰ্ধাৰণ কৰিব পাৰো আৰু সেই মূল্যৰ সহায়ত আমি এজনৰ পৰা আন এজনলৈ কি কৰিব পাৰো তাক পৰিৱৰ্তন কৰিব পাৰো এজনৰ পৰা আন এজনলৈকে আমি সেইটো হস্তান্তৰ কৰিব পাৰো তেতিয়া হেয়া কি হৈ পৰিব সম্পত্তি কিছুমান সম্পদ যেনে বায়ু সাগৰৰ পানী সূৰ্যৰ ৰশ্মি আদিৰ যোগান সীমাহীন বায়ু পানী মই উদাহৰণ কেইটামান দিছো বায়ু সাগৰৰ পানী সূৰ্যৰ ৰশ্মি আৰু তাৰোপৰি আৰু বিভিন্ন বস্তু আছে যেনে উদ্ভিদ আমাৰ অৰণ্য এইবিলাক কি হয় এইবিলাক সীমাহীন এই সীমাহীন বস্তুবিলাক কি হয় সম্পদ কিন্তু তাৰ আমি কি কৰিব নোৱাৰো মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰো কিন্তু সম্পত্তিৰ যোগান কি সম্পত্তিৰ যোগান সীমিত গতিকে কি হ'ব এইটো এটা পাৰ্থক্য এইবিলাক সীমাহীন তাৰ কি হয় অসীম বস্তু যিমান ইচ্ছা সিমানে পাব পাৰে আৰু সম্পত্তি কি যথেষ্ট সীমিত আকৌ সকলো সম্পদ বিনিময় কৰিব নোৱাৰি আৰু সকলোৰে দৰ নাথাকে দৰ বা দাম সকলো সম্পদ বিনিময় কৰিব নোৱাৰি সকলোৰে দৰ বা দাম নাথাকে যেনে কোনবিলাক সম্পদ আমি পানী কি কৰিব পাৰো পানী যদি আমি বটলত ভৰাও সেইটো পৰা আজিকালি দৰ বা দাম নাথাকে কিন্তু এনি পানী সাগৰৰ পানীখিনি বায়ুখিনি সেইবিলাক আমি কি কৰিব নোৱাৰো দাম নিৰ্ধাৰণ কৰিব নোৱাৰো তাক আমি বিনিময় কৰিব নোৱাৰো গতিকে সকলোবোৰ সম্পদ কি নহয় বিনিময় কৰিব নোৱাৰে কিন্তু সকলোবোৰ সম্পত্তি টকাৰ মাধ্যমেৰে বিনিময় বা হস্তান্তৰ কৰিব পাৰি মাটি টুকুৰ থাকিলে মাটি টুকুৰ আমি কি কৰিব পাৰিম মাটি টুকুৰ আমি বেলেগৰ নামত লিখি দিব পাৰিম
সেইটো টকা পইচা লৈয়ে হওক বা বিভিন্ন কাৰণত হওক আমি কি কৰিব পাৰিম হস্তান্তৰ কৰিব পাৰিম আমাৰ ওচৰত থকা বিভিন্ন টকা পইচা মণি মুকুতা সেইবিলাক আমি কি কৰিব পাৰিম হস্তান্তৰ কৰিব পাৰিম কিন্তু আমি বায়ুখিনি যে এইখিনি আমাৰ দেশৰ বায়ু এইখিনি তোমালোকে লৈ লোৱা বেলেগ এখন দেশক দিব পাৰিম নে নোৱাৰো গতিকে সম্পদ সকলো সম্পদ বিনিময় কৰিব নোৱাৰি কিন্তু সকলো সম্পত্তি কি কৰিব পাৰি যিকোনো মাধ্যমেৰে বিনিময় কৰিব পাৰো সম্পদ মানুহৰ বাবে সদায় উপযোগী সম্পদ বিলাকৰ সদায় কি থাকে উপযোগিতা থাকে আৰু সদায় উপযোগী কিন্তু সকলোবোৰ সম্পত্তি উপযোগী হ'ব নহ'ব পাৰে উপকাৰী বা অপকাৰী দুয়োটাই হ'ব পাৰে কেনেকুৱা ধৰণৰ উদাহৰণ তোমালোকে নিজে ভাবাচোন কোনবিলাক সম্পত্তি উপকাৰী কোনবিলাক সম্পত্তি অপকাৰী যেনে তোমালোকে সদায় দেখি থাকা কিছুমানে গুটখা বিলাকত যে এডভাৰটাইজ কৰে যিবিলাক গুটখা কোম্পানী আছে সেই গুটখা ৰজনীগন্ধাৰ এডভাৰটাইজ কৰে বা তেনেকুৱা ধৰণৰ সেই যে গুটখা কোম্পানীটো সেই কোম্পানীৰ মালিকজনৰ কাৰণে কি সম্পত্তি মানুহে যে চিগাৰেট খায় সেই চিগাৰেট তাৰপিছত কি কম আমাৰ ওয়াইন শ্বপ বিলাক সেইবিলাক সেই মানুহবিলাকৰ পাৰ্টিকুলাৰ বা দেশৰ কাৰণে সম্পত্তি কিন্তু সেই সম্পত্তি সম্পদ নহয় কাৰণ তাৰ পৰা কোনো উপকাৰিতা নাহে বৰঞ্চ এইবিলাক কি অপকাৰীহে গতিকে সেইবিলাক সম্পত্তি তাৰ কি আছে অপকাৰিতাও আছে কিন্তু কোনো সম্পদৰে অপকাৰিতা নাথাকে বুজি পালানে পাৰ্থক্য কেইটা যে কি পাৰলো আকৌ এবাৰ চাও যে সকলো জীৱৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সম্পত্তি ৰাজহ যোগান বা অৱলম্বনৰ উৎসই হ'ল সম্পদ বিনিময় মূল্য বা দৰ থকা যিকোনো বস্তু সম্পত্তি কিছুমান সম্পদ যেনে বায়ু সাগৰ পানী এইবিলাকৰ কি থাকে আনলিমিটেড সীমাহীন আৰু সম্পত্তিৰ যোগান কিন্তু সীমিত তাৰপিছত কি সকলো সম্পদ বিনিময় কৰিব নোৱাৰি বা সকলোৰে দৰ বা দাম নাথাকে কিন্তু সম্পত্তি সদায় আমি টকাৰ মাধ্যমেৰে কি কৰিব পাৰো হস্তান্তৰ কৰিব পাৰো তাৰ মূল্য সদায় ধৰিব পাৰো মানুহৰ বাবে সদায় উপযোগী সম্পদ মানুহৰ বাবে সদায় উপযোগী কিন্তু সম্পত্তি কেতিয়াবা উপকাৰী হ'ব পাৰে কেতিয়াবা অপকাৰী হ'ব পাৰে গম পালেনে পাৰ্থক্য কেনেকৈ লিখে ইয়াৰ পিছত আমাক কি লিখিব দিছে চাও অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোলৰ আমাক পাৰ্থক্য লিখিব দিছে এতিয়া অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল দুয়োটা কি ভূগোল বিজ্ঞানৰ অংশ এতিয়া অৰ্থনৈতিক ভূগোল কাক বোলে আমি আকৌ কি কৰিম যিটো সূত্ৰ যিটো ধাৰণা সেই ধাৰণাটো প্ৰথমতে লিখি ল'ম সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপৰ স্থান আৰু কাল সাপেক্ষে কৰা এই অধ্যয়ন মানৱ ভূগোলৰ এটা শাখা বা তোমালোকে লিখিব পাৰা অৰ্থনৈতিক ভূগোল হ'ল সেইটো মানৱ ভূগোলৰ সেইটো শাখা য'ত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপৰ স্থান আৰু কাল সাপেক্ষে কৰা কিছু অধ্যয়ন তেনেকেও লিখিব পাৰা আকৌ সম্পদ ভূগোল কি যিটো মানৱ ভূগোলৰ যিটো শাখাত খালি সম্পদৰ উৎপাদন বিতৰণ আৰু উপভোগৰ সৈতে জড়িত বিষয়সমূহ অধ্যয়ন কৰা হয় সেয়া হৈছে সম্পদ ভূগোল গতিকে অৰ্থনৈতিক ভূগোলে কি কৰে অৰ্থনৈতিক ভূগোলৰ ভিতৰত কিন্তু সম্পদৰ ভূগোলো কি হৈ আছে সমাহিত হৈ আছে বা সোমাই আছে সম্পদ ভূগোলতকৈ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ বহল কাৰণ অৰ্থনৈতিক ভূগোলে কৃষি ভূগোল ঔদ্যোগিক ভূগোল পৰিবহন ভূগোল বজাৰ ভূগোল সম্পদ ভূগোল আৰু পৰ্যটন ভূগোলক সাঙুৰি লয় যিমান অৰ্থনৈতিক কাৰ্যকলাপ থাকে গোটেইবিলাক অৰ্থনৈতিক কাৰ্যকলাপে কি কৰা হয় আমাৰ অৰ্থনৈতিক ভূগোলৰ ভিতৰত সোমাই পৰে সম্পদ ভূগোলো অৰ্থনৈতিক ভূগোলৰ এটা ভাগ আনহাতে সম্পদ ভূগোলে কি কৰে সম্পদ ভূগোলৰ পৰিসৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰতকে ঠেক কাৰণ সম্পদ ভূগোলে খালি অৰ্থনৈতিক ভূগোলৰ এটা অংশহে মাত্ৰ এই খালি আমাৰ সম্পদৰ উৎপাদন সম্পদৰ বিতৰণ সম্পদৰ উপভোগ কেনেকৈ হৈছে কি হৈছে সম্পদৰ বিষয়েহে খালি অধ্যয়ন কৰে গতিকে আমি ক'ব পাৰো যে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ যথেষ্ট বহল তাৰ জাগাত সম্পদ ভূগোলৰ পৰিসৰ অতি ঠেক এইবাৰ আহিল সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী এতিয়া
সম্পদ কি আমি জানো কি আছিল সম্পদ সম্পদ আছিল যে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ উপযোগিতা থকা আৰু উপকাৰিতা থকা সকলোবোৰ পদাৰ্থই হৈছে সম্পদ এই সম্পদৰ ভিতৰতে কি হ'ব আৰু নিষ্ক্ৰিয় সামগ্ৰীবিলাক হ'ল যিবিলাকৰ সম্ভাৱনাতা আছে হি হয়তো সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে কিন্তু বৰ্তমান পৰিস্থিতিত কি হোৱা নাই সম্পদলৈ ৰূপান্তৰিত হোৱা নাই তো এটা নিউট্ৰেল বা এটা নিষ্ক্ৰিয় অৱস্থাত আছে তেতিয়া তাক কি বুলি কোৱা হ'ব নিষ্ক্ৰিয় সামগ্ৰী বা নিষ্ক্ৰিয় সম্পদ সকলো জীৱ আৰু পৰিস্থিতি তন্ত্ৰৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তি ৰাজহ যোগান বা অৱলম্বনৰ উৎস সম্পদ কি আকৌ কৈছে সকলো জীৱ আৰু পৰিস্থিতি তন্ত্ৰৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তি ৰাজহ যোগান বা অৱলম্বনৰ উৎস গতিকে সম্পদৰ আমি ধাৰণাটো লিখিলো বা আমি লিখিব পাৰো সম্পদ হবলৈ উপকাৰিতা আৰু ব্যৱহাৰ যোগ্যতা থাকিব লাগিব যে সম্পদ হবলৈ আমি সম্পদৰ গুণ কেইটা লিখি দিব পাৰো যে সম্পদ হবলৈ কি লাগিব উপকাৰিতা আৰু ব্যৱহাৰ যোগ্যতা থাকিব লাগিব কিন্তু নিষ্ক্ৰিয় সামগ্ৰী কি মানুহৰ বা কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰা পৃথিৱীত উপলব্ধ কিছুমান সামগ্ৰী মই কলোৱে নহয় যিবিলাক সামগ্ৰী কি হয় আমাৰ উপকাৰ নকৰে আমাৰ অপকাৰ নকৰে এতিয়া কি হৈ আছে নিষ্ক্ৰিয় হৈ আছে হয়তো অদূৰ ভৱিষ্যতে আমাৰ যদি টেকনলজি মানে ডেভেলপ হয় তাক আমি সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰিম সম্পদবোৰৰ বৰ্তমান সময়ত ব্যৱহাৰযোগ্যতা থাকে কিন্তু নিষ্ক্ৰিয় সামগ্ৰীবোৰ ভৱিষ্যতে ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকে বায়ু পানী মাটি উদ্ভিদ খনিজ পদাৰ্থ ইত্যাদি বিলাক কি হ'ল সম্পদ কিন্তু সাগৰৰ পানী নহয় সাগৰৰ ঢৌ বিজুলী ঢেৰেকনিৰ পৰা উৎপন্ন বিদ্যুৎ এইবিলাক কি হৈ আছে বা আমাৰ যে খেতি নোহোৱা শুকান মাটিবিলাক এই সকলোবিলাক কি হয় এই সকলোবিলাক নিষ্ক্ৰিয় সামগ্ৰী এতিয়া সাগৰৰ ঢৌ অনুমতে সাগৰৰ ঢৌ জোৱাৰ উঠে ভাটা হয় বা ডাঙৰ ডাঙৰ ঢৌ হৈ থাকে তো তাৰ কি থাকে প্ৰচণ্ড শক্তি থাকে সেই শক্তিখিনি এতিয়ালৈকে কিন্তু আমি কি কৰিব পৰা নাই ব্যৱহাৰ কৰিব পৰা নাই এই যে ব্যৱহাৰ কৰিব পৰা নাই তো তাত কি আছে এটা শক্তি নিহিত হৈ আছে যদি অদূৰ ভৱিষ্যতে আমি সাগৰৰ ঢৌৰ পৰা হয়তো শক্তিখিনি ল'ব পাৰো তেনেকে বিজুলী ঢেৰেকনিত এটা বজ্ৰপাত আমি যে বজ্ৰপাত পৰা বুলি কওঁ বজ্ৰপাত পৰিলে গছ এডাল জ্বলি যায় নে নাযায় গছ এডাল জ্বলি যায় মানুহ এটাৰ গাত পৰিলে মানুহজনো কি হৈ যায় লগে লগে মৃত্যু মুখত পৰে তেনেকুৱা ধৰণৰ বিজুলী ঢেৰেকনিবোৰ বা বজ্ৰপাতৰ যিমান কাৰেণ্ট উৎপাদন হয় সেই কাৰেণ্টেৰে আমাৰ গুৱাহাটীৰ নিচিনা এখন চহৰ গোটেই দিন ৰাতি চলিব পাৰিব গতিকে সেই কাৰেণ্টখিনি সেই বিদ্যুৎখিনি যদি আমি কি কৰিব পাৰো আমি জমা কৰি থব পাৰিলো হয় তেতিয়াহ'লে কি হ'লে আমাক কিমান উপকাৰ সাধন হ'ল হয় কিন্তু এতিয়ালৈকে আমি পৰা নাই কিন্তু আমি যদি অদূৰ ভৱিষ্যতে কিবা টেকনলজিৰ সহায়ত সেইবিলাক আমি কি কৰিব পাৰো জমা কৰি ৰাখিব পাৰো তেতিয়াহ'লে কি হ'ব সেইবিলাক সম্পদ হ'ব গতিকে আমি কি কৰিব পাৰো এইবিলাকৰ সম্পদ হ'ব পৰা সম্ভাৱনাতা আছে গম পালানে সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ মাজৰ পাৰ্থক্য কি এতিয়া এটোতো বহুত সহজ জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ প্ৰকৃতিৰ জীৱ থকা সকলোবোৰ বস্তুৱে হ'ল সকলোবোৰ সম্পদে হ'ল জীৱীয় সম্পদ আৰু প্ৰকৃতিত জীৱ নথকা সকলোবোৰ সম্পদ হ'ল অজীৱীয় সম্পদ এতিয়া তোমালোকে এইটো উদাহৰণৰ সহায়ত দেখিব পৰা যে গছ গছনি পশু প্ৰাণী মানুহ মাছ শস্য এই সকলোবিলাকৰ কি থাকে জীৱ থাকে গতিকে এইবিলাক কি হৈছে
জীৱীয় প্ৰাণী আৰু যিবিলাকৰ জীৱন নাথাকে যেনেকে শিল বালি মাটি খনিজ পদাৰ্থ এইবিলাকতো কেতিয়াও জীৱন নাথাকে সেইবিলাকেই হ'ল অজীৱীয় সম্পদ গতিকে জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ সাধাৰণতে আমি আৰু এটা পাৰ্থক্য লিখিব পাৰো যে জীৱীয় সম্পদবিলাক কি হয় জীৱীয় সম্পদবিলাক যথেষ্ট পৰিমাণে থাকে প্ৰকৃতিত আমি তাক কি কৰিব পাৰো নতুনকৈ সৃষ্টি কৰি ল'বও পাৰো কিন্তু অজীৱীয় সম্পদবিলাক এটা নিৰ্দিষ্ট পৰিমাণতহে থাকে আৰু তাক আমি নতুনকৈ সময়ে সময়ে আমি কি কৰি ল'ব নোৱাৰো সৃষ্টি কৰি ল'ব নোৱাৰো এইবাৰ আমি পঢ়িম কি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদটো তোমালোকে জানাই যে যিবিলাক সম্পদ আমি কি কৰিব পাৰো প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ সম্পদ আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো সেইবিলাক হৈছে নৱীকৰণযোগ্য সম্পদ আৰু প্ৰকৃতিৰ বুকুত পোৱা যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত শেষ হৈ যায় তাক কোৱা হ'ব অনৱীকৰণযোগ্য সম্পদ এতিয়া আমি লিখোচোন কেনেকে যে ব্যৱহাৰৰ পিছত পুনৰ উৎপাদন বা নৱীকৰণ কৰিব পাৰি সেইবিলাক হৈছে নৱীকৰণযোগ্য সম্পদ ব্যৱহাৰৰ পিছত পুনৰ উৎপাদন বা নৱীকৰণ কৰিব নোৱাৰি সেয়া আছে অনৱীকৰণযোগ্য সম্পদ প্ৰথমতে আমি ধাৰণা দুটা লিখি ললো তাৰ পিছত হ'ব এই সম্পদবোৰ ব্যৱহাৰৰ পিছত নিশেষ হৈ নাযায় বা পুনৰ উৎপাদন কৰিব পাৰি আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আগত যেনেকৈ লিখিলো যে এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক পুনৰ উৎপাদন কৰি ল'ব পাৰি কিন্তু এই সম্পদবোৰ ক্ৰমশ নিশেষ হৈ যায় আৰু পুনৰ উৎপাদন কৰিব নোৱাৰি অনৱীকৰণযোগ্য সম্পদবিলাক কি হয় নিশেষ হৈ যায় বা এবাৰ ব্যৱহাৰ কৰাৰ পিছতে তাক আমি আকৌ নতুনকৈ সৃষ্টি কৰি ল'ব নোৱাৰো এতিয়া ভাবাচোন কয়লাখিনি আমি নতুনকৈ সৃষ্টি কৰি ল'ব পাৰিম নে জ্বলি যোৱাৰ পিছত নোৱাৰো পেট্ৰলখিনি পাৰিম জানো নোৱাৰো গতিকে সেইবিলাক হৈছে অনৱীকৰণযোগ্য সম্পদ বায়ু সূৰ্যৰ ৰশ্মি পানী শস্য ইত্যাদি এইবিলাক হৈছে নৱীকৰণযোগ্য সম্পদ আৰু কয়লা তেল প্ৰাকৃতিক গেছ বিভিন্ন খনিজ সম্পদ এইবিলাক হৈছে অনৱীকৰণযোগ্য সম্পদ গতিকে বুজি পালানে কোনবিলাকক আমি নৱীকৰণযোগ্য কওঁ কোনবিলাকক আমি অনৱীকৰণযোগ্য কওঁ ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ এইবাৰ আমি কি কৰিম ব্যক্তিগত সম্পদ কি জাতীয় সম্পদ কি ইয়াৰ পাৰ্থক্য লিখিম ব্যক্তিগত সম্পদ হ'ল এজন ব্যক্তিৰ বা দখলত বা অধিকাৰত থকা সম্পদবিলাক হৈছে কি হয় ব্যক্তিগত সম্পদ যেতিয়া এজন নিৰ্দিষ্ট ব্যক্তি বা এটা নিৰ্দিষ্ট গ্ৰুপ বা এদল মানুহৰ যদি ব্যক্তিগতভাৱে থাকে লগত থাকে তেতিয়াহ'লে এইবিলাক হ'ব ব্যক্তিগত কিন্তু জাতীয় সম্পদ হ'ল যে এখন দেশৰ দায়িত্বত বা দখলত থকা সম্পদবোৰ হৈছে জাতীয় সম্পদ ভূমি ঘৰুৱা সা সম্পত্তি অলংকাৰ টকা পইচা ইত্যাদিবিলাক হৈছে আৰু ব্যক্তিগত গুণাৱলী যেনে শিক্ষা জ্ঞান কৰ্মদক্ষতা এই সকলোবিলাক কি আছে ব্যক্তিগত সম্পদ আৰু এইবিলাকক আমি কি কৰিব পাৰো ভূমি ঘৰুৱা সা সম্পত্তি অলংকাৰ টকা পইচা আমি হস্তান্তৰ কৰিব নোৱাৰো খালি আমি হস্তান্তৰ কৰিব পাৰো খালি হস্তান্তৰ কৰিব নোৱাৰা হ'ল যে শিক্ষা জ্ঞান কৰ্মদক্ষতা আমি কি কৰিব নোৱাৰো হস্তান্তৰ কৰিব নোৱাৰো কিন্তু এই গোটেইবিলাক হৈছে ব্যক্তিগত আনহাতে দেশ এখনত থকা উদ্ভিদ অৰণ্যবিলাক প্ৰাণী বনাঞ্চল পৰিবহণ ব্যৱস্থা ভূমি নদী শিক্ষানুষ্ঠান প্ৰশাসনিক ব্যৱস্থা এই সকলোবিলাক কি হয় আমাৰ জাতীয় সম্পদ মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ এইটো তেনেই সহজ কি হয় যিবিলাক সম্পদ মানুহে সৃষ্টি কৰি লয় সেইবিলাক আছে মানৱ সৃষ্ট সম্পদ আৰু যি যোনে মানৱ সৃষ্ট সম্পদ সৃষ্টি কৰি লয় সেইবিলাকে আছে মানৱ সম্পদ মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে আৰু নিজৰ দক্ষতা তথা প্ৰচেষ্টাৰে তৈয়াৰ কৰা সম্পদ হৈছে মানৱ সৃষ্ট সম্পদ মানুহে কি কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে নিজৰ দক্ষতা তথা প্ৰচেষ্টাৰে কি কৰিছে কিছুমান সম্পদ সৃষ্টি কৰি লৈছে আৰু এই সম্পদবিলাক হৈছে মানৱ সৃষ্ট সম্পদ আকৌ মানৱ সম্পদবিলাক কি শিক্ষা প্ৰশিক্ষণ বা অৰ্হতা আহৰণেৰে অন্য সম্পদসমূহ দক্ষতাৰে আৰু উৎপাদনশীলতাৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা এখন দেশৰ সকলো লোকেই হৈছে মানৱ সম্পদ যে সেই মানৱ সম্পদ হ'ব কেনে কি থাকিব লাগিব শিক্ষা থাকিব লাগিব প্ৰশিক্ষণ বা অৰ্হতা থাকিব লাগিব আৰু যিকোনো সম্পদ কি হ'ব নিজৰ প্ৰয়োজন অনুসাৰে সলনি কৰিব পৰা ক্ষমতা থাকিব লাগিব তেতিয়া সেইবিলাক কি সেই ৰূপবিলাক কি হ'ব সেই দেশখনৰ বাবে মানৱ সম্পদ
বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, বিভিন্ন প্ৰকাৰৰ ৰং, ৰাসায়নিক সাৰ, চাবোন, প্লাষ্টিক ইত্যাদি, বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান, আমাৰ বিভিন্ন ধৰণৰ অট্টালিকাবিলাক, আমি যিমান উদাহৰণ দি থাকো এই গোটেইবিলাকে কি হৈছে মানৱ সৃষ্ট সম্পদ। কাৰণ মানুহে নিজৰ বুদ্ধি দক্ষতা ব্যৱহাৰ কৰি পেলাই কি কৰিছে সেইবিলাক তৈয়াৰ কৰি লৈছে, গতিকে সেইবিলাক হৈছে মানৱ সৃষ্ট সম্পদ। আৰু মানুহ নিজেই মানৱ সম্পদৰ উদাহৰণ। আৰু কি হ'ব মানুহবিলাক যাৰ কাৰ্যকাৰিতা থাকে, যাৰ দক্ষতা থাকে, সেইবিলাক কি হৈছে মানুহৰ উদাহৰণ, মানৱ সম্পদৰ উদাহৰণ। আৰু ইয়াৰ পিছত আমি লিখিব পাৰো যে বা আৰম্ভণিটো আমি এটা লাইন লিখিব পাৰো যে মানৱ সম্পদ মানৱ সৃষ্ট সম্পদ কি কৰিব পাৰে সৃষ্টি কৰিব পাৰে। এইবাৰ আহিল সম্পদৰ পুনৰাবৰ্তন আৰু অভিযোজন। সম্পদৰ পুনৰাবৰ্তন কি আৰু অভিযোজন কি? প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সম্পদবোৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰৰ উপযোগী কৰিব পৰা প্ৰক্ৰিয়া। যিমানবিলাক সম্পদ আছে সেই সম্পদবিলাকক আমি কি কৰিব পাৰো আকৌ নতুনকে সৃষ্টি কৰি ল'ব পাৰো, নতুনকে ব্যৱহাৰ কৰিব পৰা উপযোগী কৰি ল'ব পাৰো, তেতিয়া সেই পদ্ধতিটো কি বুলি কোৱা হয় সম্পদৰ পুনৰাবৰ্তন। আকৌ প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদবোৰ প্ৰচুৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে অধিক ব্যৱহাৰ উপযোগী সম্পদলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়া। আৰু অভিযোজন হৈছে যে আমি কিছুমান পঢ়ি ৰিচাৰ্চ কৰি আমি কিছুমান প্ৰক্ৰিয়া সৃষ্টি কৰি ল'ব পাৰো। সেই প্ৰক্ৰিয়াৰে এটা সম্পদৰ আমি কিমানখিনি আল্টিমেট ব্যৱহাৰ বুলি যিটো কোৱা হয়, আমি কিমানখিনি ব্যৱহাৰ কৰিব পাৰিম সেই সম্পূৰ্ণৰূপে সম্পদটোক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ যিবিলাক প্ৰক্ৰিয়া উলিওৱা হয় সেই প্ৰক্ৰিয়াবিলাককে কি কোৱা হয় অভিযোজন। যে ব্যৱহৃত পানী, উদ্যোগৰ বৰ্জ্য পদাৰ্থ, লোহাৰ সামগ্ৰী, বৰ্জিত কাগজ ইত্যাদি বিলাকক আমি কি কৰি ল'ব পাৰিম আমি ৰিফাইন কৰি আকৌ ৰিচাইকেল কৰি আকৌ আমি কি কৰিব পাৰিম সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰিম। তেতিয়া সেইটো কি কোৱা হ'ব সম্পদৰ পুনৰাবৰ্তন। মানে সেই একেখিনি সম্পদ বৰ্জ্য হৈ যোৱাৰ পিছত আকৌ আমি কি কৰিছো ৰিফাইন কৰিছো, আকৌ ৰিচাইকেল কৰিছো, এইবিলাক আকৌ আমি ব্যৱহাৰ কৰিছো। কিন্তু এই প্ৰক্ৰিয়াটো কৰিবলৈ যাওঁতে যিমানখিনি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই ব্যৱস্থাখিনিক আমি কি কৰিম পুনৰাবৰ্তন বুলি ক'ম। সম্পদটো আকৌ নতুনকে আমি কি কৰি লৈছো ব্যৱহাৰ উপযোগী কৰি লৈছো। কিন্তু বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন ঘৰুৱা কামত ব্যৱহাৰ কৰাটো এক প্ৰকাৰৰ অভিযোজন। এই যে বৰষুণৰ পানী আমি কেনেকে সংৰক্ষণ কৰিম তাৰ প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰি আমি যদি ঘৰৰ পানী বৰষুণৰ পানীখিনি এনে ৱেষ্টেজ যেনে নাযায়, সেই পানীখিনি আকৌ যে আমি পুনৰ ব্যৱহাৰ কৰিম বা ক'ত জমা কৰিম, জমা কৰি পেলাই কেনেকে ব্যৱহাৰ কৰিম, তাত নতুন নতুন প্ৰক্ৰিয়াবিলাক বা এই যে ড্ৰেইনৰ পানীবিলাক গৈ আছে সেই ড্ৰেইনৰ পানীখিনি আমি কেনেকে নিষ্কাশন কৰিব পাৰিম, তাক আকৌ কেনেকে পৰিশোধন কৰিব পাৰিম, এই ব্যৱস্থাবিলাককে কি বুলি কোৱা হয় অভিযোজন বুলি কোৱা হয়। গম পালানে সম্পদৰ পুনৰাবৰ্তন আৰু সম্পদৰ অভিযোজন কি? ইয়াৰ পিছত আহিলে তোমালোকৰ চবতকে ভাল পোৱা বস্তুবিলাক, সেইটো হৈছে আমি শুদ্ধ উত্তৰ বাছি উলিয়াব লাগিব। এটা শুদ্ধ উত্তৰ আমি কেনেকে বাছি উলিয়াম? যে প্ৰশ্নটো দিছে যে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ। তোমালোকে পৰীক্ষাত কিন্তু কি কৰিবা জানা, পৰীক্ষাত তোমালোকে সেই অপশ্যনটো লিখি দিব দিব, অপশ্যনটো উত্তৰ বুলি কৈ অপশ্যনটো লিখি দিবা। ইয়াতে মই খালি টিক কৰি যাম যে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ, নদ নদী, খনিজ তেল, জলসিঞ্চনৰ নলা, অৰণ্য। কোনটো? যে জলসিঞ্চনৰ নলা। তলৰ কোনটো অজীৱীয় সম্পদ? আমাৰ কনচেপ্টবিলাক ক্লিয়াৰ হলে আমি এই উত্তৰবিলাক ভালকে কৰিব পাৰোঁ। তলৰ কোনটো অজীৱীয় সম্পদ? বায়ু, গছ-গছনি, জীৱ-জন্তু, ভেঁকুৰ। কোনটোৰ জীৱ নাই? বায়ুৰ জীৱ নাই। তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? বায়ু, পানী, শস্য, কয়লা। কোনটো কোৱাচোন, তোমালোকে কোৱা কোনটো হ'ব? কয়লা। কাৰণ কয়লা আমি কি কৰিব নোৱাৰো, আমি নতুনকে সৃষ্টি কৰি ল'ব নোৱাৰো। তলৰ কোনটো বিলুপ্তপ্ৰায়? বিলুপ্তপ্ৰায় মানে বুজি পোৱা নে? যে সেইটো নাইকিয়া হবলৈ গৈ আছে। কোনবিধ প্ৰাণী প্ৰায় নাইকিয়া হবলৈ গৈ আছে? এশিঙীয়া গড়, নলগাহৰি, জিৰাফ, মেথন। কোনটো নাইকিয়া হবলৈ গৈ আছে জানা? নলগাহৰি, যাক আমি পিগমি হক বুলি কওঁ। পিগমি হক নাইকিয়া হবলৈ গৈ আছে।
IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত UNESCO UNO WWF UNEP কোনটো কোৱাচোন কোনটো জানানে ইউনেস্কোৰ আন্ডাৰত গতিকে তোমালোকে গম পালা ন এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে তোমালোকৰ পৰীক্ষাত আহিব গতিকে তোমালোকে নিজেও ইয়াতেতো আমি কেইটামান প্ৰশ্নহে কৰি দিলো তোমালোকে নিজেও তোমালোকৰ পাঠটো পঢ়ি এনেকে প্ৰশ্নবিলাক উলিয়াই লবা আৰু এনেকে কৰিবা আৰু এনেকে অপচনৰ উত্তৰ কৰিবলৈ ভালো লাগে হয় নে গতিকে তোমালোকে পাঠটো ভালকে পঢ়িবা আৰু কৰিবা গতিকে আজিলে আমি প্ৰথম পাঠটো গুটেখিনি প্ৰশ্ন উত্তৰ অনুসন্ধান দিয়া গুটেখিনি প্ৰশ্ন উত্তৰ আমি কৰিলো শেষ কৰিলো তোমালোকে ভিডিওবিলাক ভালকে চাবা আৰু তাত কি কৰিবা তাৰ উত্তৰবিলাক তোমালোকে পঢ়িবা আৰু তাৰ ওপৰত তোমালোকে নিজৰ ফালৰ পৰা সংযোজন কৰিবলৈ চেষ্টা কৰিবা নতুন নতুন প্ৰশ্ন বনাইও লবা যাতে তোমালোকৰ পৰীক্ষা ভাল হয় তে পৰীক্ষাৰ কাৰণে তোমালোকৰ জীৱনৰ কাৰণে শুভেচ্ছা জনাই মই ইয়াতে আজিলৈকে সমাপ্ত কৰিলো ধন্যবাদ